তো ফাইনেলি চালোঁ মালামাল বয়জ কেনেকুৱা লাগিল কথা পাতোঁ হওক। নমস্কাৰ বন্ধুসকল, মই ৰাকেশ আৰু আপোনালোকে চাই আছে ৰিভিউ ৰাকেশ। যোৱা 18 জুলাইত মুভিখনে ৰিলিজ পাইছিলে মালামাল বয়জে, আৰু এতিয়াও চিনেমা হল হাউচফুল হৈ আছে। মুভিখনৰ যদি লেন্থৰ কথা ক'ব যাওঁ, মুভিখনৰ লেন্থ হৈছে 2 ঘণ্টা 34 মিনিটৰ। মুভিখনৰ যদি কাহিনীৰ কথা ক'ব লাগে, মুভিখনৰ কাহিনী হৈছে অভি, লক্ষী, জীৱন আৰু ৰঘু বুলি 4জন একদম খাস বন্ধু, আৰু 4জন বন্ধুৱে নিজৰ ড্ৰিম পূৰা কৰিবৰ কাৰণে তেওঁলোকে কৰিবলৈ এখন খেতি, আৰু সেই খেতিখন কৰিবলৈ তেওঁলোকে নজনাকৈয়ে এটা বিশেষ চক্ৰত, এটা পাক চক্ৰত সোমাই পৰে, এটা বিশেষ ক্ৰাইম এটাত সোমাই পৰে। আৰু সেই ক্ৰাইমটোৰ পৰা তেওঁলোকে ওলাই আহিব পাৰে নে নোৱাৰে, আৰু সেই ক্ৰাইমটোৰ পৰা তেওঁলোকৰ কি হয় সেয়া যদি জানিব লাগে, আপোনালোকে চাব লাগিব মালামাল বয়জ বুলি মুভিখন আপোনাৰ ওচৰৰ চিনেমাখন। যদি আমি ইয়াতে চিনেমেটোগ্ৰাফীৰ কথা ক'ব যাওঁ, ইয়াতে চিনেমেটোগ্ৰাফী বহুত বেছি ধুনীয়া হৈছে, কালাৰ ৰেটিং বহুত বেছি ধুনীয়া হৈছে। যদি আমি ইয়াতে ডিৰেকশ্যনৰ কথা ক'ব যাওঁ, মৃণাল দাসে বহুত বেছি ধুনীয়াকৈ ইয়াতে ডিৰেকশ্যন কৰিছে। যদি ইয়াতে আমি অভিনয়ৰ কথা ক'ব যাওঁ, ইয়াতে অভিনয় কৰিছে উজ্জ্বল ৰাজখোৱা, জিন্তু কুমাৰ কাশ্যপ, নৱজ্যোতি নাথ, বলিন বৰা, জুনু আদিকে ধৰি বহুত কেইজন লংপুৰণি তাৰকা শিল্পীয়ে। ইয়াতে স্পেচিয়েলি আমাৰ অসমৰ উপৰিও দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকে ইয়াতে অভিনয় কৰিছে। অশোক পাঠক আৰু দুৰ্গেশ কুমাৰহে যোনে ইয়াৰে আগতে পঞ্চায়তত তেওঁলোকে অভিনয় কৰিছে। গতিকে মুভিখন যদি আপোনালোকে চাই 1 ছেকেণ্ডৰ কাৰণে আপুনি নিজাত নাপায় বা নিজাত নহয় 1 ছেকেণ্ডৰ কাৰণে, আপোনাক মুভিখনে আপোনাৰ চিটত বান্ধি ৰাখিব। বাকী ইয়াতে যদি কথা পাতিব লাগে, কাৰণ ফাৰ্ষ্ট হাফটোতকৈ ছেকেণ্ড হাফটো মই বেছি এংগেজিং বুলি ভাবোঁ। ফাৰ্ষ্ট হাফটোত আপোনাৰ কেৰেক্টাৰ বিল্ডআপৰ মানে যিখিনি শ্বৰ্ট বা যিটো ষ্টৰি লাইন আপোনাৰ ষ্টাৰ্টিং কৰিছিলে, মাজে মাজে ষ্টৰি লাইনটো অকণমান ডিষ্ট্ৰেক্ট হোৱা যেন লাগে, কাৰণ আপোনাৰ এটা ৰেপিং এটা আহে, ৰেপিংটো হোৱাৰ পিছত আকৌ অকণমান চাইড কাটি যোৱা যেন মোৰ অনুভৱ হয় দেই। এইটো আপোনালোকৰ থটটো কেনেকুৱা মই গম নাপাওঁ, মোৰ অনুভৱ হয়। কিন্তু অভাৰঅল মুভিখনে আপোনাৰ 1 ছেকেণ্ডৰ মানে নিৰাশ নকৰে। আৰু এটা কথা ক'ব লাগে, মুভিখনত দুৰ্গেশ কুমাৰ আৰু অশোক পাঠকৰ যিমানখিনি কেৰেক্টাৰ, তাতকৈ আপোনাক বেছি হহুৱাব বা তাতকৈ আপোনাক বেছি এণ্টাৰটেইনমেণ্ট কৰিব আমাৰ যিকেইজন 4জন বন্ধু, সেই 4জন বন্ধুৰ ষ্টৰিয়ে। তো যদি মুভিখন চাইছে তেনেহ'লে কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাওক, আৰু যদি মুভিখন চোৱা নাই এতিয়াই গৈ আপোনালোকে ওচৰৰ চিনেমা হলত চাওক। আপোনালোকৰ সকলোৰে মৰমৰ আমাৰ অসমীয়া কথাছবি মালামাল বয়জ। মুভিখনত কিছুমান ডাবল মিনিং বা ডাৰ্ক কমেডি ইউজ কৰা হৈছে, গতিকে মুভিখন চাওঁতে অকণমান হাঁহি যেনেকৈ উঠিব, অকণমান সাৱধানো হ'ব, যাতে আপোনালোকে বস্তুটো ফুল পাৰ্চপেক্টিভত নলয়। বাকী আমি লগ পাম আন এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, নমস্কাৰ, জয় অসম।